পঞ্চায়ত নিৰ্বাচনৰ মিত্ৰতা সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ বক্তব্য পঞ্চায়ত নিৰ্বাচনৰ ৰাজ্যিক পৰ্যায়ত নাথাকে অগপ বিজেপি UPPLৰ মিত্ৰতা কিন্তু তৃণমূল পৰ্যায়ত মিত্ৰতাৰ ভাৱেৰে খেলা হ'ব নিৰ্বাচন সম্ভৱ হ'লে জিলা পৰ্যায়ত মিত্ৰতা কৰি ললেই হ'ল বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ মিত্ৰতাত থকা কোনেও কাকো পঞ্চায়ত নিৰ্বাচনত আক্ৰমণ প্ৰত্যাক্ৰমণ নকৰে বুলি উল্লেখ কৰিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পঞ্চায়ত নিৰ্বাচন হ'ব কালিতো মই কৈছোৱে ভোটাৰ তালিকা 30 ডিসেম্বৰ আগতে ওলাব জানুৱাৰীৰ প্ৰথম সপ্তাহত পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা হ'ব আৰু 10 ফেব্ৰুৱাৰীৰ আগতে ফলাফল আৰু নিৰ্বাচনৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হ'ব পঞ্চায়ত নিৰ্বাচনৰ মিত্ৰতা স্থানীয় পৰ্যায়ত হয় যোৱাবাৰো আমি কৈছিলোঁ যে জিলা পৰ্যায়ত মিত্ৰতা কৰিব গণপৰিষদে হওক ৰাভা যৌথ সংগ্ৰাম সমিতিয়ে হওক গণশক্তিয়ে হওক বা আমাৰ UPPLে হওক য'ত যেনেকৈ আমাৰ জিলা পৰ্যায়ত পাৰা যায় মিত্ৰতা হয় কিন্তু পঞ্চায়তত ৰাজ্যিক পৰ্যায়ত মিত্ৰতা নহয় ৰাজ্যিক পৰ্যায়ত এটাই সিদ্ধান্ত হয় যে আমি কোনো দলে কোনো মিত্ৰ দলক প্ৰত্যাক্ৰম বা আক্ৰমণ আমি নকৰোঁ মিত্ৰতাৰ ভাৱেৰে আমি নিৰ্বাচন খেলিম আৰু সমষ্টি পৰ্যায়ত আমি আসন ভাগ বতৰা কৰবাত হ'ব কৰবাত নহ'ব কিন্তু আমি জেনেৰেলি কওঁ যে মিত্ৰতা কৰি চলিব কেতিয়াবা সম্পূৰ্ণ সম্ভৱ হয় কেতিয়াবা নহয়